এগৰাকী মানুহে ক'লে যে পেচেণ্ট এটা আছে আনিব পৰা নাই, বেটাৰী ৰিক্সাতে ওপৰত উঠাই ৰাখিছে। গতিকে কষ্টৰ কোনো সীমা নাই, আমি যিমান পাৰোঁ চৰকাৰৰ পৰা চেষ্টা কৰিম। বহুত লোকৰ মৃত্যু হৈছে, মৃতদেহ নতুনকৈ ওলাই আছে। ৰাইজৰ ঘৰবিলাক ভাঙিছে, কিতাপ পত্ৰ নোহোৱা হৈছে, কাৰোবাৰ চাৰ্টিফিকেট উটি গৈছে, কাৰোবাৰ গৰু ছাগলী নোহোৱা হৈছে। অবৰ্ণনীয় পৰিৱেশ। বহুত মানুহ ৰিলিফ কেম্পলৈকে আহিছে, বহুত মানুহ গাঁৱত আছে, বহুত গাঁৱলৈকে এতিয়াও চৰকাৰ বা আমাৰ যিটো ৰিলিফ এফৰ্ট এতিয়ালৈকে গৈও পোৱা নাই, কাৰণ গোটেই গাঁওখন পানীৰে আৱৰি আছে। বহুত লোকৰ মৃত্যু হৈছে, মৃতদেহ নতুনকৈ ওলাই আছে। আমি যিমান পাৰোঁ ৰাইজৰ লগত থাকি ৰাইজক সেৱা কৰাৰ কাৰণে যত্ন কৰিম। আৰ্মি, NDRF, SDRF, চৰকাৰ গোটেই একেলগে সকলোৱে কাম কৰি আছে। ৰাইজৰ ঘৰবিলাক ভাঙিছে, কিতাপ পত্ৰ নোহোৱা হৈছে, কাৰোবাৰ চাৰ্টিফিকেট উটি গৈছে, কাৰোবাৰ গৰু ছাগলী নোহোৱা হৈছে। চৰকাৰে যিমান পাৰে সকলোকে সহায় কৰিব। আমি যিমান টকা ইয়াত খৰচ কৰিম 100% কেন্দ্ৰীয় চৰকাৰে আমাক দিব। খালি আমি খৰচ কৰি তেওঁলোকক জনাব লাগে যে ইমান টকা আমাক প্ৰয়োজন, তেওঁলোকে আমাক পঠাই দিয়ে। বানপানী বা গৰাখহনীয়াৰ বাবে খৰচৰ টকা অলমোষ্ট 100% কেন্দ্ৰীয় চৰকাৰে দিয়ে, আৰু কেন্দ্ৰীয় চৰকাৰে আমাক আগতীয়াকৈ দি ৰাখে, আৰু প্ৰয়োজন হ'লে আমি আৰু টকা খুজিব পাৰোঁ। তাৰ ওপৰত যদি কিবা বিশেষ পৰিৱেশ হয় যিটো কেন্দ্ৰীয় চৰকাৰৰ গাইডলাইন দি নাপায়, তেতিয়াও আমি কেন্দ্ৰীয় চৰকাৰক অতিৰিক্ত খুজিব পাৰোঁ। গতিকে সেইকাৰণে পুঁজিৰ ফালৰ পৰা কোনো অসুবিধা নহয়, আমি কৰিবও পাৰিম, আৰু প্ৰয়োজন হ'লে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা খুজি ল'ব পাৰিম। টকাটো সমস্যা নহয়। মই যিমানখিনি অঞ্চলত যাব পাৰোঁ মই নিজেও যাম, আৰু আমিও জানো যে বহুতখিনি জেগাত মানুহ এতিয়াও আবদ্ধ হৈ আছে। গতিকে আৰ্মিয়েও চেষ্টা কৰি আছে, NDRFেও কৰি আছে। কিছুমান জেগাত কোনো প্ৰকাৰেই যাব পৰা অৱস্থাত নাই। যোৱাকালি আমি হেলিকপ্টাৰ দিও ট্ৰাই কৰিছিলোঁ। গতিকে চেষ্টাৰ ক্ৰুটি কৰা নাই, কিন্তু এইটোও ঠিক যে বহুত মানুহ এতিয়াও পানীৰ মাজতে আছে। মোক এতিয়া এগৰাকী মানুহে ক'লে যে পেচেণ্ট এটা আছে আনিব পৰা নাই, বেটাৰী ৰিক্সাতে ওপৰত উঠাই ৰাখিছে। গতিকে কষ্টৰ কোনো সীমা নাই, আমি যিমান পাৰোঁ চৰকাৰৰ পৰা চেষ্টা কৰিম।